আজিৰ এই ভিডিঅ'টো আপোনালোকক এটা বিশেষ কাৰণত আৰু বিশেষ গাড়ী এখনৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আৰু এই গাড়ীখন ফাইনেলি নলবাৰী আহি গ'ল। নলবাৰী অহা হ'লে কিয় কৰিম এই ভিডিঅ'টো আপোনালোকে জানেনে বাৰু? মই কোনো এই ভিডিঅ'টো গাড়ী প্ৰমোশ্যনৰ কাৰণে কৰা নাই। আৰু গাড়ীখন মোৰ ভাল লাগিছে এই গতিকে যে গাড়ীখন কমফৰ্টেবল হয় আৰু গাড়ীখনো দেখি মোৰ খুব ভাল লাগছে, সেই গতিকে ভিডিঅ'টো কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এতিয়া আছোঁ আমি ধন্যবাদ মানে নলবাৰীৰ পৰা এডভাৰটাইজৰ কাৰণে এই গাড়ীখন অনা হৈছে। গতিকে গাড়ীখন মই এই গতিকে ভাল লাগিছে যে বহুত ই ৰিক্সা বা বেটেৰী গাড়ী চালিত গাড়ী আছিল, কিন্তু মোৰ পচন্দ লগা নাছিল। কিন্তু এইখন গাড়ী মোৰ আটাইতকৈ পচন্দ লগা গাড়ী। মই দেখা পোৱা মতে গাড়ীখন আমাৰ যিবিলাক 7 ছিটাৰ মেজিক আছে তাতকৈ ডাঙৰ। আপোনালোকে অনুমান কৰক। এতিয়া আহকচোন ষ্টেৰিঙত বহি দেখুৱাওক কিছুমান বস্তু। এই ডেছবৰ্ড আৰু এই ব্ৰেক হুইল হ'ব আৰু এই মিটাৰ, এই ষ্টেৰিং আৰু বেক চাইডটো অলপ দেখুৱাইছোঁ। ধুনীয়া মেজিকৰ দৰে একদম মেজিক মেক্সিমাম সেনেকুৱা ছিষ্টেমৰে গাড়ীখন। আৰু আগত দেখি যদি চাই উইপাৰ এডাল আছে আৰু এই চাবি, এই গিয়াৰ, এইটো গিয়াৰ, এই চুইচ লাইটৰ হওক এনেকুৱা ধৰণৰ চুইচ আৰু চাবি ইয়াতে দিব লাগিব ডেছবৰ্ডত। এতিয়া আমি দাদাজনে যিজনে এডভাৰটাইজ কৰিব আছে তেখেতৰ লগত অলপমান ফুৰি আহোঁচোন। কেনেকুৱানো কি গাড়ীখন এনে চালিতো নহ'ব। আৰু মই কিন্তু এই গাড়ীখনৰ ভিডিঅ' আগতে বহুতৰ পৰা চাইছোঁ আৰু আমাৰ অসম তথা নলবাৰীত এই গাড়ীখন অহা বুলি মই খুব গৌৰৱান্বিত হৈছোঁ। এতিয়া গাড়ীখন দাদাজনে চলাই আছে, আমি উঠছোঁ আৰু গাড়ীখন ইমান ভাল লাগিছে। কিন্তু উঠি মই নকওঁ, বাকী মোৰ বেক চাইডে থকা মানুহকেইজনে আলোচনা কৰাটো শুনি লওকচোন। আৰু সুন্দৰ পিক আপো আছে গাড়ীখন। ভাৱ হোৱা নাই যে এখন বেলেগ গাড়ীত VIP গাড়ীতহে বহি আছোঁ এনেকুৱা এটা অনুভৱ, বা চেজিকত উঠি থকা বহুত ওপৰত আৰু গাড়ীখন ভাল লাগছে উঠি। এতিয়া অলপ আমি আগতে ফুৰিব যাই আছোঁ। ভিডিঅ'টো নামান কাটি দিছোঁ তো, নহ'লে বহুত দীঘল হৈ যায়। আৰু ইয়াৰ প্ৰাইচটো দাদাটো ক'ব, মই সুধিম বাৰু প্ৰাইচটো কিমান হয় সেইটো সুধিবৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব। কাৰণ পেট্ৰল ডিজেল যদি নাটনি হৈ যায় আমাৰ ইলেক্ট্ৰিক গাড়ীয়ে হ'ব ন। গতিকে এতিয়া ঘূৰাই ল'লোঁ গাড়ীখন একদম মেজিকৰ নিচিনাই। ইয়াত বেক কৰাৰ আগতে এটা ফেনৰ চাউণ্ড হয়, সেইটো মই চাব কাৰণে ৰিকুৱেষ্ট কৰিলোঁ। কি বস্তুটো এইটো এটা তাৰমানে ফেন এখন চলে বুলি কৈছে দাদাটোৱে। গাড়ী ঘূৰালাক। বহুত ডাঙৰ গাড়ী আৰু বহুত যাত্ৰীৰ কাৰণে সুবিধা হ'ব বুলি ভাবোঁ। টেম্পু চেম্পু মেজিক চেজিকতকৈ বহুত সুবিধা। এতিয়া আমি ঘূৰি আকৌ সেই ঠাইলৈ যাম। গাড়ীখন এনেকুৱা ভাবিছোঁ যে ইলেক্ট্ৰিক গাড়ীত উঠা নাই, এখন ইঞ্জিন চালিত গাড়ীতহে উঠি আছোঁ এনেকুৱা এটা ভাৱ হৈছে। ভাল লাগিছে আমাৰ এনেকুৱা গাড়ী হ'লে আমাৰ সকলোৰে ভাল লাগিব। প্ৰায় মানুহ উঠিছে এইবিলাক চব আমাৰ ড্ৰাইভাৰৰ কিবা কানিংকে আছে। ধন্যবাদ। আজি এই সৰু ভিডিঅ'টো অলপমান বনালোঁ, আপোনালোকে কেনেকুৱা